হেল্ল' গাইজ, সকলোৱে কেনেকুৱা আছে? আশা কৰোঁ সকলোৱে ভালে আছা আৰু ময়ে ভালে আছোঁ। আৰু আজি আপোনালোকৰ সন্মুখত এটি গুৰুত্বপূৰ্ণ বিষয় লৈ আমি আজি আপোনালোকৰ সন্মুখত উপস্থিত। আমাৰ যিসকল ছাত্ৰ ছাত্ৰী এইবেলি ক্লাছ 8ৰ পৰা 9ত যাব আৰু যিসকল ছাত্ৰ ছাত্ৰী 9ৰ পৰা ক্লাছ 10ত উঠিব, যিসকল নিউ ষ্টুডেণ্টছ, সেই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটি অতি গুৰুত্বপূৰ্ণ এটি খবৰ। কি খবৰ? যে আপোনালোকে দেখিব পাৰে যে অহাকালি এটি সেৱাৰ পৰা, আমাৰ অসমৰ সেৱাৰ পৰা এটি নোটিছ আহিছে। আৰু নোটিছটোত কি আছে আপোনালোকক মই বুজাই দি আছোঁ। যে কি আছে নোটিছটোত, যে এইবেলি 2026ত যিসকল ছাত্ৰ ছাত্ৰী 8ৰ পৰা 9ত যাব, লগতে 9ৰ পৰা যিসকল ছাত্ৰ ছাত্ৰী 10ত যাব, সেইসকল ছাত্ৰ ছাত্ৰীৰ কিছু বুকছ চেঞ্জ হৈছে, কিছু বুকছৰ টপিক চেঞ্জ হ'ব। সেইকাৰণে সকলো ছাত্ৰ ছাত্ৰীক উপদেশ দি দিছে যে তেওঁলোক এই ছাবজেক্টবিলাক পুৰণি কিতাপ নপঢ়িব। হয়তো পুৰণি কিতাপ পঢ়িলে তাৰ ফলাফল হয়তো পাবও পাৰে, পাব নোৱাৰে আর কি কৈ দিছে। কি কৈ দিছে? তোমালোকৰ কাৰণে যিসকল ছাত্ৰ ছাত্ৰী 9ত আৰু 10ত তোমালোক যাবা, কিছু ছাবজেক্ট আছে, যি ছাবজেক্টটো মই নাম কৈ আছোঁ। প্ৰথম মেথামেটিক্সৰ টপিক চেঞ্জ হ'ব, মানে লেচন চেঞ্জ হ'ব, নিউ লেচন ইনক্লুড হ'ব। 9ৰ ষ্টুডেণ্টৰো নিউ লেচন ইনক্লুড হ'ব আৰু 10ৰ ছাত্ৰ ছাত্ৰীৰ কাৰণেও নিউ লেচন ইনক্লুড হ'ব। চ' মেথৰ পুৰণি কিতাপখন ফ'ল' নকৰিব, নতুন কিতাপ আহিব সেৱাৰ পৰা। লগতে যিসকল ছাত্ৰ ছাত্ৰীৰ ছ'চিয়েল ছায়েন্স আছে, সেইসকল ছাত্ৰ ছাত্ৰীৰ পাৰ্ট 3 হয় পলিটিকেল ইয়া ইকনমিক যিটো আছে পাৰ্টটো, এই পাৰ্টৰ কিছু চিলেবাছ চেঞ্জ হ'ব। তো পুৰণি কিতাপ নপঢ়িব ছ'চিয়েলৰ। লগতে গাৰো MIL, খাচী MIL, লগতে এডভান্স মেথামেটিক্স, যিসকল ক্লাছ 9ৰ আৰু ক্লাছ 10ৰ এডভান্স মেথামেটিক্স আছে, এই এডভান্স মেথামেটিক্সৰো কিছু লেচন কি হ'ব, চেঞ্জ হ'ব। চ' এই কথাখন মই সকলো ছাত্ৰ ছাত্ৰীক জনাই দিলোঁ যে নতুন নোটিছ আহিছে আৰু তোমালোক পুৰণি কিতাপবোৰ নপঢ়িব। যিসকল ছাবজেক্টৰ কথা মই ক'লোঁ, পুৰণি কিতাপবোৰ